হেল্ল' গাইজ, মোৰ নতুন এটা দিনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। সকলোৱে ভালে আছে নিশ্চয়। এয়া আজি আমি ৰাতিপুৱা খাবৰ কাৰণে এইবিলাক যোগাৰ কৰিছিলোঁ। ৰাতিপুৱা খালোঁ। এইফালে পিঁয়াজ আলু এনেদৰে কাটি লৈছিলোঁ, সৰহকৈ পিঁয়াজ সৰহকৈ কাটি লৈছিলোঁ। আৰু এতিয়া কিহৰ লগত বাৰু বনাবলৈ লৈছিলোঁ তাকে দেখাবলৈ লৈছোঁ। আৰু এইফালে এয়া মাংস আছিলে অকণমান। আৰু কি মাংস বাৰু ধৰিব পাৰিছেনে আপোনালোকে? ইমান ধুনীয়া তেজাল মাংসখিনি দেখিছেনে বাৰু? এয়া হৈছে মানে কি, এয়া পাৰ মাংস বোলো অকণমান খাওঁ, গাত অলপ জোৰ নাইকিয়া হৈছে, সেই গতিকে আৰু অলপ শক্তি হ'ব বোলো এয়া জালুক অকণমান দি মানে বনাই মেলি খাবৰ কাৰণে যা যোগাৰ কৰিছিলোঁ। আৰু এইফালে বনালোঁ। আৰু দেখিছেনে এয়া মাংসখিনি দেখিবলৈ তাকৰ, কিন্তু মানে বনাওঁতে অলপ সৰহে হৈ যায়, মানে মাংসখিনি ফুলা নিচিনা হৈ যায়। দেখিছে নহয়, শক্তিৰ বস্তু আৰু শক্তিৱালা বস্তু অকণমান হ'লে হৈ যায়। এয়া পাৰ চৰাই যিহেতু জোলকণহে খাব লাগে নহয় জানো। এয়া মাংসখিনি অলপ ভজাৰ পাছতে আলু দি দিছিলোঁ। এয়া আলুকেইডোখৰ অলপ সৰহ হ'লে ভাল পায়, যিহেতু বেটাই আলু খাই ভাল পায় বেছি, সেইকাৰণে আলুটো অকণমান সৰহকৈ দিওঁ। আৰু এইফালে বনাই মেলি আৰু ধুনীয়াকৈ ল'লোঁ। এয়া যদি কাৰোবাৰ গা মোৰ মানে দুৰ্বল লাগে, তেতিয়াহ'লে এনেদৰে অকণমান খাবলৈ পালে ভাল লাগে। আৰু এইফালে মই পানী দি দিলোঁ। পানী দি আৰু উতলালোঁ অলপ সময়। উতলা হোৱাৰ পিছত হৈ গ'ল। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। বাই। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। এইখনেই আছিলে সেই থালিখন আৰু আমাৰ ভাতৰ